ভনীয়েকৰ বিয়ালৈ মাত্ৰ এসপ্তাহ বাকী আছিল। ঘৰত প্ৰায় সম্পূৰ্ণ হৈছিল বিয়াৰ আয়োজন। 21 দিনৰ ছুটী লৈ আহিছিল আৰক্ষী ভাতৃ, কিন্তু নিয়তিৰ পৰিহাস। ভক্তিৰ বিয়া চাবলৈ নাপালে ভাতৃয়ে। ভনীয়েকৰ বিয়া অহা 7 মাৰ্চত আছিলে। ইতিমধ্যে তেওঁ অসম পুলিচত চাকৰিত কৰ্মৰত। তেওঁ 21 দিনৰ ছুটী লৈ আহিছিলে যে বিয়াৰ কাৰণতে। হয়, এইজন অসম আৰক্ষীৰ 28 নং বেটেলিয়নত কৰ্মৰত কৃষ্ণ বাহাদুৰ ৰামাই। ঘৰ বাক্সাৰ ভাৰত ভূটান সীমান্তৰ উত্তৰ কুচিত। ভনীয়েকৰ বিয়াৰ বাবে 21 দিন ছুটী লৈ আহি ব্যস্ত হৈ পৰিছিল বিয়াৰ আয়োজনত। বিয়াৰ আয়োজনৰ কাৰণে বিভিন্ন কামত তেওঁ নিজকে নিয়োজিত কৰি পেলাই ৰাইজক নিমন্ত্ৰণী পত্ৰ ইতিমধ্যে যোগাযোগ বিতৰণ কৰা হৈছিলে। আৰু বহুত যিমান মাল সামগ্ৰী, টেণ্ট হাউচ, ইপিনে ৰান্ধনি, গোটেইখিনি 99% কাম তেওঁ নিজেই সম্পন্ন কৰিছিলে। কিন্তু নিয়তিৰ পৰিহাস। নিশা হঠাৎ অসুস্থ হৈ পৰে আৰক্ষী ভাতৃ। পৰিয়ালৰ লোকে হাস্পতালত ভৰ্তি কৰিছিল যদিও ভনীয়েকৰ বিয়া চাবলৈ নাপালে আৰক্ষী ভাতৃয়ে। হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে কৃষ্ণ বাহাদুৰে। হাঁহিৰে ভৰা ঘৰখনত এতিয়া কান্দোনৰ ৰোল। 7 দিন পিছতে তেওঁ অকস্মাতে ৰাতিৰ ভিতৰতেই ভীষণ এটা অসুস্থতা ভোগ কৰি পেলাই তাৰ পিছদিনা ৰাতিপুৱা প্ৰায় মেডিকেলত গৈ পোৱাৰ পিছত তেওঁ 10টামান বজাত তেওঁ প্ৰাণ ত্যাগ কৰে। ঘৰৰ একমাত্ৰ ল'ৰা তেওঁ, একমাত্ৰ। আৰু তেওঁৰ নিজ পৰিয়ালৰ ভিতৰত মাক আছে, দেউতাক আজি 4-5 বছৰমান আগতে ঢুকাইছে। মাক আছে, নিজৰ ঘৈণীয়েক আছে, ল'ৰা এজন আছে সৰু, আৰু ডাঙৰজনী ছোৱালী এইবাৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। আৰু অহা 3 তাৰিখে এটা বিষয়ত পৰীক্ষা আছে। আৰু তেওঁৰ ছোৱালীৰ মেধাও খুব ভাল বুলি আমি জানিব পাৰিছোঁ। তেওঁ 90% ওপৰত ৰাখিম বুলি তেওঁ আমাক কৈছে। দুখজনক ঘটনা। এতিয়া ক'ব গ'লে, এক কথা ক'বলৈ, আমি সকলোৱে আত্মীয় স্বজন, নিজৰ সম্পূৰ্ণ ঘৰ পৰিয়ালৰ মানুহ তাৰমানে শিল পৰা কপৰ নিচিনা অৱস্থা হৈছে। বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ সহযোগত নিউজ এক্স ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।